গৰৈমাৰীত আজিও অব্যাহত আছে আমচু নেতাক নিৰ্মমভাৱে হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ। আমচু নেতা লোহিত হুছেইনক পৰিকল্পিতভাৱে হত্যা কৰা হত্যাকাৰীক ফাঁচীৰ দাবীত গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে আমচু কামৰূপ জিলা সমিতিয়ে। এই হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰৰ বাবে দাবী জনায় হত্যাকাৰী ৰাকিবুল হুছেইন ভাট্ৰি তথা চাম্পুপাৰা হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰেজ্জাকক গ্ৰেপ্তাৰৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। এই হত্যাকাণ্ডৰ সৈতে ৰাজনৈতিক নেতা জড়িত থকা উল্লেখ কৰে। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, টাইমছ অসম 24। আৰু বাকী ক্ষেত্ৰত যিসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে 4জনকৈ আসামী ইতিমধ্যে কৰায়ত্ব কৰা হৈছে, এজন কৰায়ত্ব কৰা হৈছে আৰু বাকী কেইজনক অতি সোনকালে কৰায়ত্ব কৰা হ'ব। আৰু আপোনালোকে এই ক্ষেত্ৰত নিশ্চিত থাকক যে সম্পূৰ্ণ এইটো কঠোৰভাৱে এইটো ব্যৱস্থা লোৱা হ'ব। আৰু যিজন আমাৰ হত্যাৰ বলি হ'ল, আমি সম্পূৰ্ণভাৱে তেওঁক আমি ন্যায় দিবলৈ আমি চেষ্টা কৰিম। অন্তিম মুহূৰ্তলৈকে আহিছোঁ। আমাৰ মাজত আমাৰ ছয়গাঁও থানাৰ আৰক্ষী বিষয়া মহোদয় আছে, গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া মহোদয় আমাৰ মাজলৈ আহি পাইছে। গতিকে মহোদয়সকলক আমি এটা কথা অনুৰোধ জনাম যে আমাৰ মাজৰ পৰা যে লোহিত হুছেইনক কাঢ়ি লৈ গ'ল, তাৰ আমি ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু মূল আসামীজনক আমি বিচাৰিছোঁ। ইতিমধ্যে আমি শুনা পাইছোঁ যে ৰফিকুল নামৰ এজন আসামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যিজন নাট্যকাৰ, যাৰ লগত হয়তো বিতৰ্ক হৈ এই ঘটনাটো ঘটিবলৈ পালে আব্দুৰ ৰেজ্জাক, এই আব্দুৰ ৰেজ্জাকক আপোনালোকে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমাক এটা আশ্বস্ত কৰিব লাগে যে আমি আব্দুৰ ৰেজ্জাকক গ্ৰেপ্তাৰ কৰিম। আৰু দ্বিতীয় কথা হ'ল, ইতিমধ্যে বিভিন্ন ধৰণৰ কথা আমাৰ মাজত ওলাই আছে যে এই হত্যাকাণ্ডটো সাধাৰণ হত্যাকাণ্ড হৈ থকা নাই, ৰাজনৈতিক হত্যাকাণ্ড হৈ আছে। বিভিন্ন মহলৰ পৰা কথাখিনি আমাৰ মাজলৈ আহি আছে। আৰু সেইদিনা আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ, আপোনাৰ কাৰ্যালয়ৰ সন্মুখত ৰাজনৈতিকভাৱে এটা ধৰ্ণা কাৰ্যসূচী কৰা হৈছিলে যে আব্দুৰ ৰেজ্জাকৰ ওপৰত আক্ৰমণ কৰা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিবলৈ। আৰু সেই কাৰ্যসূচীৰ ফলস্বৰূপে আমি আমাৰ মাজৰ পৰা লোহিত হুছেইনক হেৰাইছোঁ বুলি আমি ইতিমধ্যে অনুভৱ কৰিছোঁ। যদি সেইদিনা কাৰ্যসূচী নহ'লে হয়, এই ৰাজনৈতিকভাৱে যদি কাৰ্যসূচীখন আমাৰ মাজলৈ যদি নাহিলে হয়, হয়তো তেওঁলোকে সাহস নাপালে হয়। তেওঁলোকে এই যিজন হত্যাকাৰী তাক উচতনি দিছে আৰু তেনেকুৱা প্ৰগ্ৰামৰ জৰিয়তে হত্যাকাৰীয়ে সাহস পাইছে। গতিকে সেই বুদ্ধিজীৱীসকলক আপোনালোকে আইনৰ আওতাত আনিব লাগে আৰু এইটো জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে। ইয়াৰ লগত বহুত ৰৌ বৰালি আছে। গতিকে আপোনালোকে যদি জুডিচিয়েল ইনকুৱাৰী দিয়ে তেতিয়াহ'লে সকলোখিনি কথা স্পষ্ট হ'ব। আৰু এটা কথা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে এই সাংস্কৃতিক সন্ধিয়াৰ নামত যি অপসংস্কৃতি, যি অনুমতি প্ৰদান কৰা হয়, প্ৰকৃত স্বৰূপ যদি ফিল্ডখিনি যদি ভেৰিফিকেশ্যন কৰি যদি অনুমতি দিয়া হয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰিৱেশ নহ'ব। আমাৰ অঞ্চলত যিমানবোৰ সাংস্কৃতিক সন্ধিয়া হৈছে, এনেকুৱা এটা উদাহৰণ নাই যে সেই সাংস্কৃতিক সন্ধিয়াত মাৰপিট হোৱা নাই। গতিকে সাংস্কৃতিক সন্ধিয়াৰ নামত যাতে ৰাতিৰ ভাগত, বিশেষকৈ ৰাতিৰ ভাগত কোনো ধৰণৰ অনুমতি দিয়া নহয়। আৰু যদি অনুমতি দিয়া হয়, তাৰপিছত যদি অপ্ৰীতিকৰ কিবা এটা ঘটনা হৈ যায় আৰু সেইখিনি আপোনালোকে মূৰ পাতি ল'ব লাগিব। যাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকে কমচে কম এই পৰিৱেশটো শান্ত নোহোৱালৈকে কোনো ধৰণৰ ৰাতিৰ প্ৰগ্ৰামৰ কাৰণে আপোনালোকে অনুমতি নিদিব। আৰু আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আপোনালোকে